आज बहुत ही खुशी का दिन है। एलन विक्ट्री सेलिब्रेशन यह हमारा परंपरागत त्योहार है, फेस्टिवल है। पेरेंट्स के साथ, स्टूडेंट के साथ और पूरे एलन गुवाहाटी टीम के साथ हम लोग ये आयोजित करते हैं और इसके पल पल, हर एक पल को हम लोग जीते हैं स्टूडेंट्स के साथ। और इसी क्रम में हमारे पास आज बहुत सारे बच्चे उपस्थित थे। 113 बच्चों को निमंत्रण दिया गया, स्वागत किया गया, उनके पेरेंट्स को स्वागत किया गया। और आईआईटी गुवाहाटी जोन के टॉपर कनिष्का चक्रवर्ती ऑल इंडिया रैंक 161 हमारे साथ हैं। और आईआईटी सेकेंड टॉपर एलन गुवाहाटी से लक्ष्य जलान ऑल इंडिया रैंक 688 है। और मेडिकल के अंदर नॉर्थ ईस्ट टॉपर मूसा कलीम हमारे साथ हैं। और आर्यमान कश्यप हमारे साथ है, जो स्टेट रैंक 1 और स्टेट रैंक 2 है और नॉर्थ ईस्ट के टॉपर है। আজি ইমান সুন্দৰ এটা অনুষ্ঠানত আপোনালোকে উপস্থিত হৈছে বা আপোনালোকৰ ল'ৰা ছোৱালীবিলাকে ইমান সুন্দৰকৈ তেওঁলোকৰ যি অভিজ্ঞতাখিনি দেখুৱাইছে, কি ক'ব আজি দিনটোৰ বাবে? মই ডক্টৰ সীমান্ত কুমাৰ মেধি, মই এপল হস্পিটেল গুৱাহাটীৰ ENT বিভাগৰ চিকিৎসক। মোৰ ল'ৰা শ্ৰীমান আৰ্যমান কাশ্যপ এইবাৰ NEET UG অল ইণ্ডিয়া লেভেলত ই ছেকেণ্ড পজিশ্যন পাইছে। ষ্টেট ৰেংক অল ইণ্ডিয়া নৰ্থ ইষ্ট ছেকেণ্ড হৈছে অলছ'। সেই মুহূৰ্তটো খুব আনন্দৰ কথা পেৰেণ্টছৰ কাৰণে সদায়। এলেনত সি 5 বছৰ আছিলে। প্ৰথম 2 বছৰ অনলাইন কৰিছিলে, তাৰপিছত ক্লাছৰুম ই ৰেগুলাৰলি এটেণ্ড কৰিছে। আৰু টিচাৰখিনিৰ ওচৰত মই সদায় চিৰকৃতজ্ঞ। তেওঁলোকে প্ৰতিটো বস্তুতেই নজৰ দিছিলে, যেতিয়াই যি অসুবিধা আছিলে সেইখিনি সদায় চাইছিলে আৰু তাৰ ডাউট ক্লিয়াৰ কৰিছিলে। আজি ইমান ডাঙৰ এইটো গালা ইভেণ্ট বুলি কওঁ, খুব ডাঙৰ ইভেণ্ট পাতিছে, খুব ধুনীয়াকৈ চবকে ফেলিচিটেট কৰিছে। খুব বেছি এনকাৰেজমেণ্ট মই এনেকৈ দেখা নাছিলোঁ কেতিয়াও। আমি মিছ কৰিছোঁ, সৰুতে আমি চাগে এনেকুৱা নাছিল। এইখিনিয়ে মানে এটা ভাল বাৰ্তা এটা লৈ যায় যে আমাৰ নৰ্থ ইষ্টৰ পৰাও এতিয়া অল ইণ্ডিয়া লেভেলত খুব ভাল ভাল ৰেংক ওলাইছে। গতিকে আমি আগবাঢ়িছোঁ এই ক্ষেত্ৰত। তাত এলেনৰ মানে খুব ভাল ডাঙৰ অৰিহণা আছে, সেইকাৰণে অশেষ ধন্যবাদ। তুমি ক'বা? মোৰ ল'ৰা দিশান্ত শইকীয়া, সি বি এডভান্সত মানে 2658 ৰেংক লৈ দিল্লী IITত চিট পাইছে, পঢ়িবৰ কাৰণে সক্ষম হৈছে। ইয়াৰ বাবে মই এলেনৰ ওচৰত চিৰকৃতজ্ঞ, কাৰণ দিশান্ত মানে 5 years এলেনৰ ক্লাছৰুম টিচাৰ আছিলে, ষ্টুডেণ্ট আছিলে। আৰু মই যিহেতু ৱৰ্কিং ওমেন, মোৰ কাৰণে মোৰ বাচ্ছাটোক মেণ্টৰিং কৰাটো অকণমান অসুবিধা আছিলে। মই এটা ৰেছপনচিবল জবত কাম কৰোঁ। মই PCBS গাৰ্লছ পলিটেকনিকৰ কম্পিউটাৰ হেড অফ দ্য ডিপাৰ্টমেণ্ট হয়, গতিকে তাক মই মেণ্টৰটো কৰিব নোৱাৰোঁ। কিন্তু যেতিয়া এলেনত সি এনৰোল হ'ল, এলেনৰ শিক্ষকসকলৰ যি মানে শিক্ষা পদ্ধতি, তেওঁলোকৰ যি মানে অনুশাসন, তাত কৰি দিশান্তে ইমান সুন্দৰকৈ আগবাঢ়ি গ'ল যে আজি মই এই সুখৰ দিনটো দেখা পাইছোঁ। মই ইয়াৰ কাৰণে চিৰকৃতজ্ঞ ভগৱানৰ লগতে। আৰু মানে এলেনখনৰ সদায় লং লিভ হওক আৰু এইটোৱে কামনা কৰিলোঁ। আৰু আমাৰ নৰ্থ ইষ্টৰ মানুহসকলৰ কাৰণে এটা সুখবৰ যে বহুত আগত আমাৰ যিখিনি আগৰ ষ্টুডেণ্টখিনি পাছ আউট হৈ গৈছে, তেওঁলোকে কোটাত গৈ কোচিং লোৱাৰ কাৰণে সম্ভৱ নাছিল। যিহেতু আজি 5 বছৰ 6 বছৰমানৰ ভিতৰত এলেনখন হ'ল, তেতিয়া আমাৰ কাৰণে খুব সুবিধাৰ কথা হৈছে যে আমি আউট অফ ষ্টেচন নগৈ আমি ঘৰতে থাকি আমাৰ ষ্টুডেণ্টখিনিক মানে প্ৰশিক্ষণ দিবৰ কাৰণে এলেনৰ ওচৰত দায়িত্বভাৰ দিছোঁ। আৰু তেওঁলোকে দায়িত্বখিনি ইমান সুন্দৰভাৱে পালন কৰিছে আৰু ষ্টুডেণ্টখিনিক ইমান সুন্দৰকৈ উৎসাহিত কৰিছে। আজি এই সুন্দৰ দিনটো সেইটোৱে প্ৰমাণ কৰিলে। আৰু মই ইয়াৰ বাবে সমূহ মানে এলেনৰ কৰ্মকৰ্তা শিক্ষক সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ। ধন্যবাদ।